হেল্ল' গাইজ, মই আপোনালোকক আজি এটা ফৰ্ম দেখুৱাই আছোঁ। ইয়াতে চাব পাৰিছে ডিটেইলছ ফৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। PG পৰ্টেলত মই এইটো আবেদন কৰিছিলোঁ। চাব আবেদনৰ নেম অফ দ্য কমপ্লেইন। তো আমাৰ মাৰ নামত এইটো এপ্লাই কৰিছিলোঁ। আগতে তাৰমানে পঞ্চায়তৰ পৰা ঘৰৰ এটা লিষ্ট ওলাইছিলে। সেইটো লিষ্টৰ কিবা পইচা খোজাৰ কাৰণে তো ৰিজেক্ট কৰি দিয়া হৈছে আমাৰ ফালৰ পৰা। পাছত মই PG পৰ্টেলত ৰিকুৱেষ্ট কৰিছিলোঁ। ইয়াতে ক্লোজ কৰি দিছে, কাৰেণ্ট ষ্টেটাছ ক্লোজ, কাৰণ নতুনকৈ আৰু এটা লিষ্ট আহিছে পঞ্চায়তত, তাৰ কাৰণত এইটো ক্লোজ কৰি দিয়া হৈছে। তো আপোনালোকৰ যদি ঘৰৰ নাম হোৱা নাই তেনেহ'লে আপোনালোকে গাঁও পঞ্চায়তত যাই কিনে চাব পাৰে যে আপোনালোকৰ নতুন এটা লিষ্ট ওলাইছে, সেইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই। যদি নাথাকে তেন্তে আপোনালোকে এইটো পৰ্টেলত আহি কমপ্লেইন কৰিব পাৰিব। কমপ্লেইন কৰাৰ পাছতে এনেকুৱা আপোনালোকৰ এটা লিংক দিব, চাব ৱেবছাইট। এইটো চাব ৱেবছাইটটো দেখুৱাই আছে আপোনালোকক। এনেকৈ নহ'ব, এইটো ৱেবছাইটটো দিয়া আছে। এইটো ৱেবছাইটত যাই আপোনালোকে কমপ্লেইন কৰিব পাৰিব, চাব পাৰিব। ইয়াতে চাব অফিচাৰ নেম, কোনজন অফিচাৰে এইটো কমপ্লেইনটো চাইছে সেইটো অফিচাৰৰ নাম আছে ইয়াতে চাব কণ্টেক্ট নম্বৰ আছে। ইয়াতে চাব এইটো কমপ্লেইন ডাইৰেক্টলি আপোনাৰ নিউ দিল্লীত ডাইৰেক্টলি যায়। তো আপোনালোকে কমপ্লেইন কৰিব পাৰিব। আৰু যদি আপোনালোকে ঘৰৰ বাবে আগতীয়াকৈ নাম আছে, যদি ৰিজেক্ট কৰিছে কোনোবা এটা কাৰণত, তেন্তে আপোনালোকে গাঁও পঞ্চায়তত যাই GRS নহয় যিকোনো মানুহক সুধিব পাৰিব। GRS নহ'লে ছেক্ৰেটাৰীক সুধিব যে নতুন লিষ্টখন চাম, মই অলপ দেখুৱাব নেকি। সেনেকৈ ক'লেও আপোনালোকক দেখুৱাই দিব। তো আজিলৈকে ইমানেই। তো নেক্সট এটা ভিডিঅ'লৈকে আকৌ আহিম।